Hello my dear students, welcome to Efusion 0.2. আজি আমাৰ টপিক হল দহম শ্ৰেণীৰ চ্যাপ্টাৰ 8 ত্ৰিকোণমিতিৰ MCQ ভিডিও। এটো আমাৰ পাৰ্ট 3 ভিডিও, ইয়াৰ আগতে পাৰ্ট 1, পাৰ্ট 2 ভিডিও দিয়া হৈছে। যদি তোমালোকে এতিয়ালৈ চোৱা নাই তেনেহলে চেনেলত ভিজিট কৰি কিনে এই ভিডিও বিলাক তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, আজিৰ কোৱেশ্যনলৈ আগবাঢ়ো। কোৱেশ্যন নম্বৰ 1 কি কৈছে? দিয়া আছে sin θ is equal to a by b, তেন্তে tan θ is equal to what? আমি কি জানো যে tan θ is equal to sin θ by cos θ, জানো নে? হয় নিশ্চয় জানো। এই ক্ষেত্ৰত চোৱা যেহেতু tan θ ৰ মান ওলাব কৈছে তেনেহলে sin θ ৰ মান আমাক দিয়া আছে, cos θ ৰ মান লাগে আমাক, হয়নে? আমি আকৌ কি জানো যে sin স্কয়ার θ প্লাস cos স্কয়ার θ is equal to কিমান 1, হয়নে? তেনেহলে sin θ ৰ মান কিমান দিয়া আছে a by b, হয়নে? sin θ মান a by b স্কয়ার আছে কাৰণে ইয়াৰ ওপৰত স্কয়ার যাব, ইয়াৰ ওপৰত স্কয়ার যাব, প্লাস cos স্কয়ার θ is equal to 1। ইয়াত যদি মই cos স্কয়ার θ টো ৰাখি দিও তেনেহলে 1 প্লাসৰ এইখিনি হেফালে গলে কি হ'ব মাইনাস a স্কয়ার by b স্কয়ার। তেনেহলে একৰ তলত 1 আছে, 1 আৰু b স্কয়ার লহাগু হ'ব b স্কয়ার, 1 b স্কয়ারত b স্কয়ার বাৰ তাৰ লগত 1 পূৰণ কৰিলে b স্কয়ার মাইনাস b স্কয়ার মানে 1 বাৰ 1 ৰ লগত a স্কয়ার পূৰণ কৰিলে a স্কয়ার। ইয়াত থাকিল কি cos স্কয়ার θ। ইয়াত যদি মই cos θ টো ৰাখি দিও তেনেহলে কি হ'ব স্কয়ার যায় কিনে হেফালে যায় কি হ'ব ৰুট হ'ব, ৰুট হোৱাৰ লগে লগে স্কয়ার টো কেনসেল হৈ যাব, ইয়াত থাকিব অকল b আৰু ইয়াৰ পৰা কেনসেল নহয় কিনে ইয়াত ৰুট টো থাকি যাব, হয়নে? কিয় ইয়াৰ পৰা কেনসেল নহয়? কাৰণ মাজত কি আছে মাইনাস আছে। যদি মাইনাস নাথাকি পূৰণ থাকিল হয় তেতিয়া কিন্তু ইয়াৰ পৰা মাইনাসটো কি কয় স্কয়ার টো কেনসেল হলে হয়, হয়নে? ঠিক আছে, আমি sin θ ৰ মান পাইছো, কোৱেশ্যনত দিয়া আছিল। cos θ ৰ মান আমি ইয়াত পালো, তেনেহলে tan θ ৰ মান ওলাব পাৰিম। কি ফৰ্মুলা? sin θ by cos θ। sin θ ৰ মান কিমান দিয়া আছে a by b, হৰণ আছে cos θ। cos θ ৰ মান যেটো আছে এতিয়া হৰণৰ ঠাইত যদি মই পূৰণ দি দিও তেনেহলে cos θ ৰ মানটো কি হৈ যাব উল্টা হৈ যাব, হয় নাই? প্ৰতিক্ৰম হৈ যাব। তেনেহলে b টো যাব ওপৰত আৰু √b স্কয়ার মাইনাস a স্কয়ার টো আহিব তলত, b স্কয়ার মাইনাস a স্কয়ার আহিল তলত। তেনেহলে তলৰ b ওপৰৰ b কেনসেল হৈ গল, ওপৰত থাকিল a, তলত থাকিল b স্কয়ার মাইনাস a স্কয়ার। মানে অপশন কোনটো হৈ আছে আমাৰ? অপশন ডি ইজ দা কারেক্ট আনসার। চাও কোৱেশ্যন নম্বৰ 2 কি আছে? যদি sin θ is equal to x আৰু sec θ is equal to y, তেন্তে tan θ কিমান? সেম কোৱেশ্যন আৰু এটো সহজ কোৱেশ্যন। tan θ ৰ ফৰ্মুলা কি? tan θ is equal to sin θ by cos θ, হয় না? তেনেহলে আমাৰ ইয়াত sin θ আছে না নাই? নিশ্চয় আছে, sin θ ৰ মান আছে। তেনেহলে cos θ ৰ মান লাগে। কি দিয়া আছে? sec θ is equal to y, sec θ is equal to y দিয়া আছে। আমি কি জানো sec θ ৰ বিপৰীত অনুপাত কোনটো? cos θ। তেনেহলে কি হ'ব sec θ ৰ ঠাইত আমি লিখিব পাৰিম 1 by cos θ, হয় না? is equal to কি y দিয়া আছে। তেনেহলে সেই হিচাপ মতে cos θ ৰ মান কিমান হৈ আছে? cos θ is equal to 1 by y, হয় না? তেনেহলে sin θ ৰ মান পালো আমি, cos θ ৰ মান পালো, তেনেহলে tan θ ৰ মান ওলাব পাৰিম আমি। sin θ কিমান দিয়া আছে? sin θ দিয়া আছে x আৰু cos θ কিমান দিয়া আছে? 1 by y। তেনেহলে ইয়াত যদি মই x টো ৰাখি দিও হৰণৰ ঠাইত পূৰণ দিলো 1 by y উল্টে কিনে y by 1 হ'ব। তেনেহলে x into y, এটো হল আমাৰ অপশন কোনটো? অপশন এ। সো আমাৰ স্টুডেন্টস কোৱেশ্যন নম্বৰ 3 কি কৈছে? যদি ত্ৰিভুজ ABC ৰ এংগল B 90 ডিগ্ৰী হয় যাতে tan a √3, তেন্তে এই যেখিনিৰ মান ওলাব লাগে, হয়নে? আমাক কি দিয়া আছে? এংগল B 90 ডিগ্ৰী আছে, tan a is equal to যদি √3 দিয়া আছে, আমি কি জানো? আমি জানো tan কিমান ডিগ্ৰীৰ মান √3? tan 60 ডিগ্ৰীৰ মান √3। তেনেহলে √3 ঠাইত মই tan 60 ডিগ্ৰী লিখিলো, ঠিক আছে? তেনেহলে কি পালো ইয়াত? tan a is equal to tan 60, মানে tan a ৰ মান tan 60 ৰ সমান। ইয়াৰ পৰা আমি কি বুজি পালো যে a ৰ মান হ'ব ইয়াত 60 ডিগ্ৰী, যেটো কোৱেশ্যনত অলৰেডি দিয়া আছে যে b ৰ মান, এংগল b ৰ মান হৈছে 90 ডিগ্ৰী। তেনেহলে এংগল c ৰ মান কিমান হৈ আছে? এংগল c ৰ মান হ'ব তোমাৰ 30 ডিগ্ৰী, হয় না নাই? নিশ্চয় হ'ব। কেনেকে? 90 আৰু 60 150 হৈ আছে আৰু এংগল c ৰ মান কিমান হ'ব? 30 ডিগ্ৰী হ'ব, ঠিক আছে? তেনেহলে যাৰ মান ওলাব গৈছে এইখিনি মান ওলাম। cos a ৰ ঠাইত কিমান? 60 ডিগ্ৰী, cos c ৰ ঠাইত কিমান? 30 ডিগ্ৰী, হয় না? মাইনাস এইখিনি মুছি দিছো, মাইনাস sin
ইয়াৰ ঠাইত কিমান আছিল 60 ডিগ্ৰী sin c ৰ ঠাইত হ'ব 30 ডিগ্ৰী লগে লগে ইয়াতৰ মান বহাই দিম এনসাৰটো আমি পাই যাম হয়নে cos 60 ডিগ্ৰীৰ মান কিমান cos 60 ডিগ্ৰীৰ মান হৈছে 1/2 ইনটু cos 30 ডিগ্ৰীৰ মান কিমান √3/2 মাইনাস sin 60 ডিগ্ৰীৰ মান কিমান sin 60 ডিগ্ৰীৰ মান হৈছে √3/2 ইনটু sin 30 ডিগ্ৰীৰ মান 1/2 ইমান পূৰণ হৰণ কৰা একো দৰকাৰ নাই কিয় দৰকাৰ নাই চোৱা মাইনাসৰ বাওফালে যিখিনি আছে মাইনাসৰ সোফালে কিন্তু সেম সংখ্যা আছে না নাই পূৰণত আছে কিন্তু একে এইখিনি পূৰণ কৰিলে যিমান পাম এইখিনি পূৰণ কৰিলে একে পাম তেনে হলে এইখিনি পৰা এইখিনি বাদ দিলে কিমান হ'ব 0 হ'ব হয়নে তেনে অপচন কোনটো হল আমাৰ অপচন বি সো আমাৰ স্টুডেন্ট কোশ্চেন নম্বৰ 4 কি কৈছে যদি 16 cot x = 12 তেন্তে sin x - cos x / sin x + cos x ৰ মান কিমান হিমান টান কোশ্চেন নহয় কি দিয়া আছে 16 cot x = 12 যদি আমি ইয়াত cot x টো ৰাখি দিও তেনে হলে 12 থাকি গল পুৰণৰ 16 এফালে যায় কিনা কি হ'ব হৰণ হ'ব 4 ৰে কাটিলে 3 বাৰ 4 ৰে কাটিলে 4 বাৰ ঠিক আছে cot x আমি কিমান পালো 3/4 ঠিক আছে এতিয়া আমাৰ যাৰ মান ওলাব লাগে কি sin x - cos x / sin x + cos x ইয়াৰ মান ওলাব লাগে sin x হৰণ কৰিব লাগিব কি হৰণ কৰিব লাগিব কাৰণ cos / sin যদি হয় তেনে হলে cot হ'ব আৰু যেটো আমাৰ ভ্যালু আছে ইয়াত হয়নে তেনে হলে sin ৰে যদি হৰণ কৰি দিও 1 মাইনাস ইয়াত যদি sin ৰে হৰণ কৰি দিও cos / sin মানে কিমান হ'ব এটো cot x এটো sin ৰে হৰণ কৰিলে একবাৰ এটো sin ৰে হৰণ কৰি দিলে cot x ঠিক আছে 1 মাইনাস cot x ৰ মান কিমান 3/4 1 প্লাস cot x ৰ মান কিমান 3/4 এতিয়া আমি কি কৰিম লহাগুলম ওপৰত 1 আৰু 4 লহাগু 4 1 4 4 বাৰ 4 1 গুণ 4 মাইনাস 4 4 1 বাৰ 1 3 গুণ 3 একে দৰে তলত 4 4 1 গুণ হৈ যাব ডাইৰেক্ট 4 ইয়াত হৈ যাব 3 তেনে হলে ইয়াৰ 4 ক্যান্সেল হৈ গল কিমান হ'ব 4 পৰা 3 গলে ইয়াৰ আনসাৰটো ইয়াত লিখিছো 4 পৰা 3 গলে 1 আৰু ডিভাইড বাই 4 আৰু 3 যোগ কৰিলে হ'ব 7 মানে 1/7 হ'ব আমাৰ आंसर অপচন এ সো কোশ্চেন নম্বৰ 5 কি কৈছে যদি tan θ = 1/√7 তেন্তে এই যেখিনি মান লাগে কি আছে ইয়াত cos x² θ - sec² θ cos x² ডিভাইড বাই cos x² θ প্লাস sec² θ মানে আমাৰ ইয়াত cos x² sec² ইয়াতৰ ভ্যালু লাগে মান লাগে হয় না নাই তেনে হলে আমাক কি দিয়া আছে tan θ = 1/√7 হয়নে আকৌ আমি কি জানো tan θ ৰ বিপৰীত অনুপাতটো হৈছে কি cot θ তেনে হলে tan θ যদি 1/√7 হয় cot θ কি হ'ব ইয়াৰ উল্টাটো হ'ব মানে 1/√7 ৰ ঠাইত উল্টা কৰি দিলে কি হ'ব √7/1 বা অকল √7 ঠিক আছে এই দুটা মান আমি পালো মনত ৰাখিম ঠিক আছে নে হয় ঠিক আছে ইয়াৰ পিছত আমি কি জানো ফৰ্মুলা 1 + tan square θ = sec² θ জানো নে হয় নিশ্চয় জানো হয় না নাই এতিয়া 1 + tan θ ৰ মান কিমান tan θ ৰ মান হৈছে 1/√7 এ স্কয়ার দিয়া আছে কারণে 1/√7 a স্কয়ার = sec² θ হয় না 1 + 1 স্কয়ার কৰিলে 1 √7 স্কয়ার কৰিলে স্কয়ার ৰুট ক্যান্সেল যায় কিনে 7 থাকিব ইয়াত থাকিল তোমাৰ sec² θ এতিয়া তলত 1 আছে 1 আৰু 7 ৰ লহাগু হ'ব 7 1 হাতত 7 বাৰ 7 1 গুণ 7 যোগ 7 হাতত 1 বাৰ 1 1 গুণ 1 তেনে হলে sec² ৰ মান কিমান পালো আমি sec² ৰ মান পালো 7 + 1 কৰিলে 8 8/7 পালো আমি sec² ৰ মান আকৌ আমাৰ কি লাগিব cosec² ৰ মান লাগিব হয় না নাই আমি আকৌ কি জানো আমি জানো যে 1 + cot² θ = cosec² θ হয় না cosec² θ তেনে হলে 1 থাকি গল প্লাস cot ৰ মান কিমান cot ৰ মান হৈছে √7 স্কয়ার কৰিলে কি হ'ব অকল 7 হ'ব হয় না cosec² θ তেনে হলে 7 + 1 কৰিলে 8 cosec² θ তাৰ মানে cosec² θ ৰ মান কিমান পালো আমি 8 হয় না তেনে হলে আমি গুটেখিনি মান পাই গলো এতিয়া বহাই দিম জাস্ট চোৱা এইখিনি মান বহাই দিম এইখিনি মান ওলাব লাগে ন cosec² θ ৰ মান কিমান cosec² θ ৰ মান হৈছে 8 মাইনাস স্কয়ার কিন্তু দিব না লাগে কিয় দিব না লাগে কারণ আমি cosec² θ ৰ মান পাইছো 8 cosec² ঠাইত মই 8 বহাই দিছো মাইনাস sec² ৰ মান কিমান sec² ৰ মান হৈছে 8/7 8/7 ডিভাইড বাই সেম হ'ব অকল
প্লাছ আহি যাব ইয়াত তেনেহ'লে লসাগু লৈ কিনে এইখিনি কৰি দিলে হৈ যাব হয়নে নাই তেনেহ'লে তলত 1 আছে 1 আৰু 7ৰ লসাগু হ'ব 7 1 হাতত 7 বাৰ 7 8 গুণ 56 হয়নে মাইনাছ 7 হাতত 1 বাৰ 1 8 গুণ 8 ঠিক একেদৰে তলত আছে 1 1 হাতত 1 আৰু 7ৰ লসাগু 7 হ'ব 7 1 7 গুণ 7 7 8 গুণ 56 হৈ যাব প্লাছ 7 হাতত 1 বাৰ 1 8 গুণ 8 ঠিক আছে এই 7 7 কেনসেল হৈ গ'ল তেনেহ'লে কিমান পালো আমি 56 পৰা 8 গুচি গ'লে হ'ব তোমাৰ যাই কিনে 48 আৰু ইয়াত থাকিব তোমাৰ 56 ৰ লগত 8 যোগ কৰিলে হ'ব এইটো তোমাৰ 64 দুইটা 8 এৰে কাটি দিও 8 এৰে কাটিলে 6 বাৰ 8 এৰে কাটিলে 8 বাৰ আৰু 2 এৰে কাটিলে 3 বাৰ 2 এৰে কাটিলে 4 বাৰ মানে কিমান পালো আমি 3/4 হ'ব আমাৰ এনসার মানে অপশন ডি হ'ব মৰমৰ ছাত্ৰ আজি অকল তোমালোকৰ বাবে এটা হোমৱৰ্ক আছে কে যদি tan θ = 3/4 হয় তেন্তে এইখিনি মান ওলাব লাগে হয়নে একেবাৰে সহজ কোৱেশ্চন হয় ইয়াৰ এনসারটো কমেন্ট বক্সত জনাবা আৰু আমি অহাকালিৰ পৰা লৈ আহিছো ডিস্ট্ৰিক্ট লেভেলৰ যিবিলাক কোৱেশ্চন হৈছিল প্ৰি টেষ্টৰ হেবিলাকৰ কোৱেশ্চন এনসার কোৱেশ্চন বিলাক দিয়া থাকিব এনসার বিলাক লগে লগে সলিউশন কৰি দিম তোমালোকে যদি ডিস্ট্ৰিক্ট লেভেলৰ এমসিকিউ ভিডিও বিলাক যদি সোৱা ম্যাথছৰ তেনেহলে বহুত উপকৃত হ'বা সেইভাবে তোমাৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শেয়াৰ কৰা যাতে তোমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখে আৰু ইয়াৰ পৰা লাভালাভ উঠাব পাৰে আমি নেক্সট কমসে কম 10 দিন সময় এমসিকিউ ভিডিও বিলাক দি থাকিম কিয়ত প্ৰি টেষ্টৰ যিবিলাক ডিস্ট্ৰিক্টৰ পৰা বেছি ইম্পৰ্টেন্ট আহে হেবিলাক ডিস্ট্ৰিক্টৰ কোৱেশ্চন বিলাক আমি দিম তা হ'ব ভিডিওটো তোমালোকে লাইক কৰা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰা ধন্যবাদ